হেল্ল' গাইজ জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী কমপ্লিট কৰিছে অৰ্থাৎ BA BHC বা BCom পাছ কৰিছে বা MA MHC MCom পাছ কৰিছে আৰু শিক্ষক হোৱাৰ আশা আছে তেওঁলোকৰ কাৰণে খুব ভাল খবৰ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্সৰ অনলাইন এপ্লাই আৰম্ভ হৈছে গতিকে অনলাইন এপ্লাই কেতিয়াৰ পৰা কেতিয়ালৈকে চলিব ক'ত ক'ত চেণ্টাৰ আছে সিলেবাস কি ফিজ কিমান পৰীক্ষাৰ ক্ৰাইটেৰিয়া কি হ'ব সকলোবিলাক কথা মই এইটো ভিডিঅ'ত জনাম গতিকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব তেতিয়া সকলোবিলাক কথা ভালকৈ জানিব পাৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পাৰিছে গুৱাহাটী ইউনিভাৰ্চিটি B.Ed কমন এন্ট্ৰেন্স টেষ্ট GU B.Ed set 2024 for Bachelor of Education B.Ed program 2024 general information to eligibility অৰ্হতা কি লাগিব এই এন্ট্ৰেন্স দিবৰ কাৰণে B.Ed entrance a candidate may be allowed to appear in the GU B.Ed set 2024 provided that she has passed the BA BHC BCom তো সেই প্ৰাৰ্থীজন BA BHC বা BCom পাছ হ'ব লাগিব or MA MHC MCom or equivalent degree program from a recognized board university with at least 50% marks or 45% marks SC ST OBC PWD বা MA MHC MCom কৰা হলে হ'ব বা এনেকুৱা equivalent degree থকা হলেও হ'ব যেটো recognized board by university পৰা কৰা হ'ব লাগিব আৰু 50% মাৰ্ক থাকিব লাগিব অতি কমেও মাস্টাৰ ডিগ্ৰীতে হোক বা ডিগ্ৰীতে হোক আৰু SC ST OBC PWD ৰ কাৰণে 45% মাৰ্ক থাকিব লাগিব total questions in the GU B.Ed set 2024 তো এটো মনত ৰাখিব যে এই এন্ট্ৰেন্স খনত কিমানটা কোৱেশ্চন থাকিব টোটাল 100টা কোৱেশ্চন থাকিব ডিউৰেশন অফ দা GU B.Ed set 2024 2 hours 2 ঘণ্টা সময়ৰ কাৰণে হ'ব পৰীক্ষাটো অনলাইন এপ্লিকেশন আৰম্ভ হ'ব 17/6/2024 অৰ্থাৎ 17 জুনৰ পৰা আৰম্ভ হৈছে অনলাইন এপ্লিকেশন ক্লোজিং এটো লাষ্ট ডেট ক্লোজ হৈ যাব 2/7/2024 অৰ্থাৎ 2 জুলাই তাৰিখে সমাপ্ত হ'ব এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 10th জুলাইৰ পৰা 10 জুলাইৰ পৰা ডেট অফ এক্সামিনেশন পৰীক্ষাটো হ'ব 14/7/2024 অৰ্থাৎ 14 জুলাই তাৰিখে এন্ট্ৰেন্স পৰীক্ষাটো অনুষ্ঠিত হ'ব আপলোড মেৰিট লিষ্ট আৰু ইয়াৰ যেটো মেৰিট লিষ্ট হ'ব এন্ট্ৰেন্সৰ ৰিজাল্ট এটো দিব 31/7/2024 তাৰিখে এইখিনি মনত ৰাখিব ডেট বিলাক যে লাষ্ট ডেট হ'ল 2/7/2024 2 জুলাই তাৰিখ লাষ্ট ডেট এটো মনত ৰাখিব সিলেবাসটো চাব পাৰে কি আহিব সেকশন A আহিব জেনাৰেল ইংলিশৰ পৰা ভোকাবুলাৰি টেন্স ভয়েস নেৰেশন প্ৰিপজিশনস কাৰেকশন অফ সেন্টেন্স এন্ড কম্প্ৰিহেনশন আদি বিষয়ৰ পৰা 120 মাৰ্কসৰ অৰ্থাৎ 120 নম্বৰৰ প্ৰশ্ন আহিব সেকশন B থাকিব জেনাৰেল নলেজৰ ভিতৰত থাকিব ইন্ডিয়ান হিষ্ট্ৰী ইন্ডিয়ান পলিটি জেনাৰেল সায়েন্স কাৰেন্ট এফেয়াৰ্স এইবিলাক থাকিব 120 নম্বৰৰ Section C থাকিব টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি অৰ্থাৎ ৰিজনিং আৰু নিউমেৰিকেল এবিলিটিৰ ওপৰত থাকিব 120 নম্বৰ Section D থাকিব কাৰেন্ট ইন্ডিয়ান এডুকেশন ইস্যুস এণ্ড পলিচিজ অৰ্থাৎ বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থা এটোৰ যেটো ইস্যু বা পলিচি হেবিলাকৰ ওপৰত থাকিব নেশনাল পলিচি অফ এডুকেশন 2020 অৰ্থাৎ NEP ইউনিভাৰ্সেলাইজেশন of elementary education right to education sarva shiksha abhijan secondary education rashtriya madhyamik shiksha abhijan RMSA adir uporot thakibo 40 marks or question test center to entrance or center kut thakibo eto monot rakhibo candidates will be able to appear in any one of the following GU B.Ed set 2024 centers and the same shall have to be indicated while filling up the online form প্ৰাৰ্থী এজনে তলত দিয়া যিকোনো এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব পাৰিব আৰু তেও যেটো পৰীক্ষা কেন্দ্ৰ অনলাইন ফৰ্ম ফিল আপ কৰোতে দিব সেইটো পৰীক্ষা কেন্দ্ৰতে পৰীক্ষাটো দিব পাৰিব এন্ট্ৰেন্সটো A candidate has to select any 3 examination centers তো এজন প্ৰাৰ্থীয়ে তিনিটা পৰীক্ষা কেন্দ্ৰ বাছনি কৰিব পাৰিব অনলাইন ফৰ্মত A candidate will be assigned in any one of the following centers based on the feasibility of a particular center
গতিকে প্ৰাৰ্থীজনক এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ দিয়া হ'ব য'ত মানে সুবিধা থাকে সেইমতে, কিন্তু তিনিটাতেও চিলেক্ট কৰিব পাৰিব। তো চেণ্টাৰবিলাক চাব পাৰিছে গুৱাহাটী, নগাঁও, নলবাৰী, বৰপেটা, যোৰহাট, ধুবুৰী, ৰঙিয়া, মৰিগাঁও, গোৱালপাৰা, তেজপুৰ, মংগলদৈ, পাঠশালা, বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ডিব্ৰুগড়, বঙাইগাঁও এইকেইটা চেণ্টাৰত পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু অন্যান্য কিছুমান ডিটেইলছ দিয়া আছে চাব পাৰে। All questions will be MCQ type with 4 alternative choices of which only one answer will be the correct option. আৰু প্ৰত্যেকটো প্ৰশ্নই MCQ বেসড হ'ব, অৰ্থাৎ 4টা অপশন দিয়া থাকিব, যি শুদ্ধ অপশনটো বাছনি কৰিব লাগিব। The test booklet and the OMR will be in English. আৰু প্ৰশ্ন কাকত আৰু OMR সকলো ইংলিছত থাকিব। The test will be OMR based, অৰ্থাৎ পৰীক্ষাটো OMR based হ'ব, অৰ্থাৎ এই গোল কৰিব লাগে যে এই তেনেকুৱা ধৰণৰ লিখা লিখিৰ কোনো দৰকাৰ নাই। For every right answer 4 marks will be awarded and for every wrong answer 1 mark will be deducted. There will be no marking for unattempted questions. এইটো মনত ৰাখিব যে প্ৰত্যেকটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰকৈ পাব আৰু ভুল উত্তৰৰ বাবে 1 নম্বৰ কটা যাব। আৰু যদি কোনোবা প্ৰশ্নৰ উত্তৰ একেবাৰে নিলিখে তেতিয়া কোনো ধৰণৰ নম্বৰ কটাও নাযায় বা নাপায়ো। Merit list will be prepared only on the basis of marks obtained in GU BR set 2024. আৰু মেৰিট লিষ্ট অৰ্থাৎ মেধা তালিকা যিটো প্ৰস্তুত কৰা হ'ব এইটো GU BR সেটত মাৰ্ক যিমান পাইছে তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হ'ব। In case of a tie, that is when 2 or more candidates obtain equal marks, enters SE merit of such candidates shall be decided as follows. যেতিয়া 2 বা ততোধিক পৰীক্ষাৰ্থীয়ে একে ধৰণৰ নম্বৰ পাব তেতিয়া তলত দিয়া ধৰণে সিদ্ধান্ত লোৱা হ'ব। Resolution by finding the ratio of positive marks and negative marks. তো প্ৰথম যেটো সিদ্ধান্ত ল'ব এটো এনেকুৱা যে যেটো প্ৰাপ্ত নম্বৰ আৰু নেগেটিভ মার্কস অর্থাৎ কটা নম্বৰ যে ভুল আনসার কৰিছে তাত যিখিনি নম্বৰ কটা গৈছে তাৰ ওপৰত প্ৰথম সিদ্ধান্তটো ল'ব। ক্যান্ডিডেট হ্যাভিং হায়ার অ্যাবসলিউট ভ্যালু অফ দ্য রেশিও উইল বি গিভেন বেটার র্যাঙ্ক, অর্থাৎ যাৰ শুদ্ধ আনসার বেছি হৈছে তেও ভাল র্যাঙ্ক পাব, তেও র্যাঙ্কটো ওপৰত থাকিব। রেজলিউশন বাই নাম্বার অফ আনআনসার্ড কোয়েশ্চনস, 2 নম্বৰটো ল'ব যে উত্তৰ নিলিখা প্ৰশ্নৰ সংখ্যাৰ ওপৰত। Candidates with less number of unanswered questions will be given better rank. যিজনে একেবাৰে কম মানে সংখ্যক প্ৰশ্ন উত্তৰ কৰা নাই তেও ভাল ৰ্যাঙ্ক দিয়া হ'ব। 3 নম্বৰ সিদ্ধান্তটো ল'ব if the resolution is not possible after this criterion, candidates with higher age will be given better rank. যদি ওপৰৰ দুটা সিদ্ধান্তটো উপনীত হ'ব পৰা নাযায় অৰ্থাৎ দুইটাতে যদি একে হৈ যায় তেতিয়া 3 নম্বৰ অপশনটো আহিব যাৰ বয়স বেছি তেওক প্ৰাধান্য দিয়া হ'ব, তেও ৰ্যাঙ্কটো ওপৰত থাকিব। Reservation and relaxation policy will be as per existing GU rules. আৰু রিজার্ভেশন বা যেটো রিল্যাক্সেশন দিয়া হৈছে অর্থাৎ এসসি এসটি ওবিসিৰ ক্ষেত্ৰত যেটো রিজার্ভেশনৰ ক্ৰাইটেৰিয়া আছে যে ওবিসি 27%, অর্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো ৰুল হেইমতেই থাকিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া উইল বি ভেৰিফাইড বাই দ্য ৰেসপেক্টিভ কলেজেস ইনষ্টিটিউশন বিফৰ এডমিশন। আৰু অৰ্হতা যেটো এটো প্ৰত্যেক কলেজ বা ইনষ্টিটিউশনে এডমিশনৰ আগতে পৰীক্ষা কৰিব, ভেৰিফাই কৰিব। এ ক্যান্ডিডেট কান্ট ক্লেইম এ সিট উইদাউট ফুলফিলিং দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ এনসিটি থ্ৰু হিজ হার নেম এপিয়ার্স ইন দ্য মেৰিট লিষ্ট প্ৰিপেয়াৰ্ড বাই গুৱাহাটী ইউনিভাৰ্চিটি। অৰ্থাৎ এজন প্ৰাৰ্থীয়ে কেতিয়াও মানে ক্লেইম কৰিব নোৱাৰে সিট পোৱাৰ ক্ষেত্ৰত যে তেওঁৰ এনসিটি ৰুল মতে যেটো মানে ক্ৰাইটেৰিয়া আছে সেইখিনি যদি ফুলফিল নকৰে তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিয়ে যেটো মেৰিট লিষ্ট বনাব তাৰ ওপৰত কেতিয়াও মানে তেও হেৰি কৰিব নোৱাৰে, ক্লেইম কৰিব নোৱাৰে সিট পোৱাৰ ক্ষেত্ৰত। কলেজ ইনষ্টিটিউশন উইল বি ৰেসপন্সিবল ফৰ সাচ এনমেলিজ ডিটেক্টেড লেটাৰ অন। যদি কোনো ধৰণৰ অসুবিধা দেখা যায় যে এনসিটি ৰুল মানা নাই তথাপিও কোনোবা এজন ছাত্ৰ ছাত্ৰীক যদি এডমিশন দিয়ে তেতিয়া কলেজৰ ওপৰত পিছত অৰ্থাৎ কলেজ ৰেসপন্সিবল হ'ব এই কাৰণে যে পিছলৈ যদি কিবা অসুবিধা হয় তাৰ কাৰণে কলেজ কৰ্তৃপক্ষ দায়ী হ'ব। বিএড কলেজ এপ্লিকেশন এণ্ড এন্ট্ৰেন্স এক্সামিনেশন ফিজ ₹2000 প্লাস ব্যাংক ট্রানজাকশন চার্জেস ইফ এনি।
আৰু এইটো মনত ৰাখিব যে এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ফিজটো হ'ব 2000 টকা লগতে যদি ট্ৰানজেকচনৰ কিবা ফিজ থাকে সেইখিনিও Anything not covered by this guideline will be decided by the university authority at appropriate level. এইখিনিত যিখিনি গাইডলাইন দিয়া হৈছে সেইখিনিত যদি কিবা বাদ পৰিছে সেইখিনি ইউনিভাৰ্চিটিয়ে সেই নিৰ্দিষ্ট স্তৰত সেইখিনি সিদ্ধান্ত ল'ব ইয়াত যদি কিবা কথা এই গাইডলাইনত কোৱা বাকিও আছে সেইখিনি সিদ্ধান্ত ইউনিভাৰ্চিটিয়ে ল'ব তো এইখিনি আছিলে বিএড সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব এনেকুৱা ইনফৰমেশ্যন আগলৈ পাই থাকিবলৈ